অবয়সত ঘোষণা নিট ইউজিৰ ফলাফল 20 লাখৰো অধিক শিক্ষাৰ্থী অৱতীৰ্ণ হোৱা এই সৰ্বভাৰতীয় পৰীক্ষাত যৌথভাৱে প্ৰথম স্থান দখল কৰিলে পাঞ্জাবৰ আৰিয়ান গুপ্তাই আৰু হায়দৰাবাদৰ প্ৰাঞ্চুল বানচালে। My name is Aryan Gupta and I secured All India Rank 1 in DNET 2026. I'm scoring 715 marks out of 720. দেওতা ভাষাত দেশ বিদেশৰ 5 সহস্ৰাধিক কেন্দ্ৰত অনুষ্ঠিত 11,000তকৈও বেছি শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। নেট উত্তীৰ্ণ 58% ছাত্ৰী। বৃহস্পতিবাৰে ঘোষিত নিট ইউজিত উত্তীৰ্ণ হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে এইসকল ছাত্ৰ ছাত্ৰীয়ে। 533 নম্বৰেৰে নিটত উজলিল তামাৰহাটৰ জান্নাতাৰা ফিৰদৌছি। মই আজমল সুপাৰ 40 হোজাইৰ পৰা পঢ়িছোঁ। 533 এপ্ৰক্সিমেটলি 14 আৱাৰ্ছ এইটো ষ্টাডি ৰোল থাকিছে। আৰ্থিক অভাৱ শিক্ষাৰ অন্তৰায় হ'ব নোৱাৰে। এইবাৰ নিট ইউজিটো ইয়াকে প্ৰতিবন্ধ নকৰিলে চিলাপথাৰৰ সত্যজিৎ নৰহে। মোৰ ঘৰ ভগৱান বৰগৰা আৰু মই হাই ছেকেণ্ডেৰী পাছ কৰিছিলোঁ ৰাধাকৃষ্ণ স্কুল অফ আৰ্টছ কমাৰ্চ ছায়েন্স ডিব্ৰুগড় আৰু মই কোচিং কৰিছিলোঁ অইল প্ৰজ্ঞান ছুপাৰ 30 যোৰহাট। মই অল ইণ্ডিয়া 1,44,256। নাৰায়ণপুৰৰ এঞ্জেলিনী দেউৰী, বজালীৰ কৌস্তৱ মেধি, যোৰহাটৰ অনুপম বৰুৱা, কয়াকুছিৰ সোহেল আহমেদ, ৰূপৈয়াতৰ নাছৰিন চুলতানা। নগাঁৱৰ মৰঙিয়ালৰ অংকুৰ কলিতাই 534 নম্বৰ লাভেৰে 97.4% নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে। পাৰ্চেণ্টাইল মোৰ 97.4 আৰু মাৰ্কছ 720 ভিতৰত 534। ভালেই লাগিছে, মানে মই বহুত যুঁজি আছিলোঁ 2 বছৰ ধৰি, পাইছোঁ, ভালেই লাগিছে। 539 নম্বৰ লাভেৰে উত্তীৰ্ণ বঙাইগাঁৱৰ খাদিজা বেগম। 526 নম্বৰ লাভেৰে উজলিল চাপৰৰ ইব্ৰাহিম আলী। বৰপেটাৰ মাজদিয়া গৰৈমাৰীৰ আনিছা আঞ্জুমৰ সাফল্য জিলাখনৰে ভেল্লাৰ ৰাজনুৰ হক, মোকালমোৱাৰ লাউতোলালৈ গৌৰৱ কঢ়িয়ালে তফাজুল হকে। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24। অবয়সত ঘোষণা নিট ইউজিৰ ফলাফল 20 লাখৰো অধিক শিক্ষাৰ্থী অৱতীৰ্ণ হোৱা এই সৰ্বভাৰতীয় পৰীক্ষাত যৌথভাৱে প্ৰথম স্থান দখল কৰিলে পাঞ্জাবৰ আৰিয়ান গুপ্তাই আৰু হায়দৰাবাদৰ প্ৰাঞ্চুল বানচালে। My name is Aryan Gupta and I secured All India Rank 1 in DNET 2026. I'm scoring 715 marks out of 720. দেওতা ভাষাত দেশ বিদেশৰ 5 সহস্ৰাধিক কেন্দ্ৰত অনুষ্ঠিত 11,000তকৈও বেছি শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। নেট উত্তীৰ্ণ 58% ছাত্ৰী। বৃহস্পতিবাৰে ঘোষিত নিট ইউজিত উত্তীৰ্ণ হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে এইসকল ছাত্ৰ ছাত্ৰীয়ে। 533 নম্বৰেৰে নিটত উজলিল তামাৰহাটৰ জান্নাতাৰা ফিৰদৌছি। মই আজমল সুপাৰ 40 হোজাইৰ পৰা পঢ়িছোঁ। 533 এপ্ৰক্সিমেটলি 14 আৱাৰ্ছ এইটো ষ্টাডি ৰোল থাকিছে। আৰ্থিক অভাৱ শিক্ষাৰ অন্তৰায় হ'ব নোৱাৰে। এইবাৰ নিট ইউজিটো ইয়াকে প্ৰতিবন্ধ নকৰিলে চিলাপথাৰৰ সত্যজিৎ নৰহে। মোৰ ঘৰ ভগৱান বৰগৰা আৰু মই হাই ছেকেণ্ডেৰী পাছ কৰিছিলোঁ ৰাধাকৃষ্ণ স্কুল অফ আৰ্টছ কমাৰ্চ ছায়েন্স ডিব্ৰুগড় আৰু মই কোচিং কৰিছিলোঁ অইল প্ৰজ্ঞান ছুপাৰ 30 যোৰহাট। মই অল ইণ্ডিয়া 1,44,256। নাৰায়ণপুৰৰ এঞ্জেলিনী দেউৰী, বজালীৰ কৌস্তৱ মেধি, যোৰহাটৰ অনুপম বৰুৱা, কয়াকুছিৰ সোহেল আহমেদ, ৰূপৈয়াতৰ নাছৰিন চুলতানা। নগাঁৱৰ মৰঙিয়ালৰ অংকুৰ কলিতাই 534 নম্বৰ লাভেৰে 97.4% নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে। পাৰ্চেণ্টাইল মোৰ 97.4 আৰু মাৰ্কছ 720 ভিতৰত 534। ভালেই লাগিছে, মানে মই বহুত যুঁজি আছিলোঁ 2 বছৰ ধৰি, পাইছোঁ, ভালেই লাগিছে। 539 নম্বৰ লাভেৰে উত্তীৰ্ণ বঙাইগাঁৱৰ খাদিজা বেগম।
526 নম্বৰ লাভেৰে উজলিল চাপৰৰ ইব্ৰাহিম আলী। বৰপেটাৰ মাজদিয়া গৰৈমাৰীৰ আনিছা আঞ্জুমৰ সাফল্য জিলাখনৰে ভেল্লাৰ ৰাজনুৰ হক মোকালমোৱাৰ লাওতোলালৈ গৌৰৱ কঢ়িয়ালে তফাজুল হকে। ব্যুৰ' ৰিপৰ্ট অসম লাইভ 24।